প্ৰয়োজনীয়ভাৱে শৰণ ল'লে তেতিয়া মই মোৰ ঘৰখন ভালদৰে নোচোৱাই পেলাব। বহুত আইসকলে এই কথাটো কয় বা এই চাতি মাৰিছে ইয়াত। কি কয় বা আইসকলে কি কয় বা এই আইসকলে কয় নহয়, এই মানুহে যেতিয়াৰ পৰা হৰিনাম গাবলৈ ল'লে তেতিয়াৰ পৰা ঘৰখনৰ কোনো মতলব নাই, বাদ দিলে আৰু ঘৰৰ কামবোৰ নকৰে, ল'ৰা ছোৱালী স্কুল গৈছে নাই সেইটো নাচায়। আইগৰাকী অকল সেইটোৱে খং কৰি থাকে, সেইটোকে ইয়াত দিছে। ধৰ্ম কৰ্ম পত্ৰ দিছে। ধৰ্ম কৰ্ম এৰিলে আৰু ধৰ্মটো কোনটো? এই মানুহজনী বিয়া পাতি আনি ল'ৰা ছোৱালী যদি হ'ল সিহঁতক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিব লাগে আৰু মানুহজনীক ভাল ভাল কাপোৰ চাপোৰ কিনি আনি ঘৰত দি পেলাই সেইটোকে যদি নকৰে, এই ভকতৰ সেইকাৰণে ভকত হ'ল বুলি কয়। এতিয়া এই ভকতৰ এইটো যিটো অৱস্থা এনেকুৱা হৈ যায়, ঠিক তেনেকে গোপীসকলৰ মানে কৃষ্ণৰ মাহিমাত তেনেকুৱা অৱস্থা হৈছে। এই স্বামী শুশ্ৰূষা বাদ দিলা, এই স্বামীটোৱে ভাত খাওঁ সেইটো দৰকাৰ নাই, সেই কথাটো ভাল। কৃষ্ণে হৰিলন্ত চিত্ত হেৰাইল ও পিন্ধয় পাৱতনীয়া ৰত্নৰ কংকণ। হাতৰনি ভৰিত পিন্ধিছে, মুণ্ডত মেখলা বান্ধে, ও গলায় গলে পিন্ধি পাৱে গল পাতা, কতো পিছলে। ইয়াত পিনাদানি ভৰিত পিন্ধিছে, হাতত যান্ত্ৰিক আৰু চৰণে আঙুঠি। ও কৃষ্ণক দেখিতে কতো জনি যায় উঠি। ভৰিত পিন্ধাবিলাক উজুতি বুলি কয়, হাতত পিন্ধাবিলাক আঙুঠি বুলি কয়। আমাৰ আঙুঠি বাৰু কোনেও নিপিন্ধে, ভকতসকলে শৰণ লোৱাৰ পৰা আঙুঠি নিপিন্ধে, কাৰণ আঙুঠিত কোন থাকে নহয় জানো, কোনক চলি থাকে, সেইকাৰণেই নিপিন্ধে। আৰু আইসকলে পিন্ধে বাৰু, আইসকলে পিন্ধে কাৰণ এটা কথা আছে না, আইসকলৰ সৌন্দৰ্যটো লাগে, সৌন্দৰ্যটো নহ'লে নহয়, আইসকলৰ এইটো ডাঙৰ হেৰি, সৌন্দৰ্যটো লাগিবই, সেইকাৰণে তেওঁলোকে পিন্ধে। কিন্তু ভকত হ'লে নিপিন্ধে। আপুনি ভক্তি কৰি গৈ থাকক, এনেকুৱা এটা পৰ্যায় আপোনাৰ জীৱনত আহিব যিটো পৰ্যায়ত আপুনি নিজেই এইবোৰ পেলাই দিব, কাম নাই এনেকুৱা। সেই ভকতসকলৰ এইটো স্নেহ নলগা হৈ যায়। ঈশ্বৰক সেৱা কৰাৰ লগে লগে এইবিলাক বস্তুৰ কোনো কাম নাই। ঘড়ী, আঙুঠি, কিবা ইয়াত গলত পিন্ধা, কিবা এইবোৰ আগৰ মানুহবোৰে পিন্ধিছিলে। আজিকালি কাণফুলিও বহুত ডেকা ল'ৰাবোৰে পিন্ধে, ছোৱালীৰ নিচিনাকৈ দুযোৰ তিনিযোৰ কাণফুলিও পিন্ধে ল'ৰাবোৰে। গতিকে সেইবোৰ এটা হেৰি আৰু এইটো কোনোবা এটা সময় হৈ আছে। কিন্তু যেতিয়া আচল ৰাস্তালে, আচল মানুহৰ ৰাস্তালে সেই যুৱকজন আহি যাব, তেতিয়া এইবিলাক বাদ দি দিব। এইবিলাকৰ কাম নাই, এইবিলাকত স্নেহ নেথাকে আৰু এইটোৱেই কথা। ৰাম তথাপি কৃষ্ণক পাইলে গোপিনী
কৃষ্ণৰ নিমিত্তে কৰ্ম ভকতে কৰন্তে যদি ছিদ্ৰ পালে মানে কৃষ্ণক স্মৰণতে তথাপি সফল কিঞ্চিত একো নাহি বৃথা ও সেই মত ভৈল সবে গোপিকাৰ কথা। আমি এটা কথা আগত কৈছিলোঁ যে আমি দুঘণ্টা যদি মালা জপ কৰি থাকোঁ, কেতিয়াবা ভগৱন্ত আমাৰ ওচৰলৈ আহে আৰু কেতিয়াবা পলায়। যেতিয়া পলায় তেতিয়া আমি আমাৰ চেতন নাথাকে, অৰ্থাৎ আমি চেতন নাপাওঁ যে ঈশ্বৰ পলাই গ'ল, মই খালি মুখেৰে কিবা এটা বকি আছোঁ আৰু হাতেৰে এই কামটো কৰি আছোঁ, বাৰু যি কি নহয়। এতিয়া কিন্তু ইয়াত কৈছে যে সেইটো আমি নিজৰ এটা লোকচান হয় বুলি আমি ভাবোঁ যে ইমান দেৰি 1 ঘণ্টা বা 2 ঘণ্টা জপত বহি থাকিলোঁ, এই ঈশ্বৰক ভালদৰে দেখাই নাপালোঁ যেন, আজি মোৰ মনটো কিবা এটা এনেকুৱা হৈ আছে নেকি, বেয়া হৈ আছে নেকি, এই কথাটো ভাবোঁ। কিন্তু এতিয়া ইয়াত কৈছে, গুৰুজনাই ইয়াত এই কথাটো লিখিছে যে যদি কৃষ্ণক খুজি পেলাই আপুনি নিজকে নিষ্ফল বুলিও ভাবে, তথাপিও কিন্তু এই হেৰিটো, এই যিটো আপোনাৰ নিষ্ফল বুলি ভবাটো আপোনাৰ ব্যৰ্থ নহয় বুলি কৈছে, এইটো আপোনাৰ পক্ষেহে হ'ল। আপুনি কৃষ্ণক নাম লৈ থাকোঁতে আপোনাৰ ওচৰলৈ যদি প্ৰভু অহা নাই, তেতিয়াও আপোনাৰ কোনো দুখ নাই বুলি কৈছে। এইটো আপোনাৰ সফলতা হ'বই হ'ব। এই কথাটো ইয়াত কৈছে, এইটো যদি চিত্ত পৰে মনে কৃষ্ণক স্মৰণতে তথাপি সাফল কিঞ্চিত একো নুহি বৃথা বুলি কৈছে। সেই মতে ভৈলাভাৱে গোপিকাৰ কথা। এই ভকতে যেনেকৈ ঈশ্বৰক চিন্তা কৰি ঈশ্বৰক দুঘণ্টা একো নাপায়, ঠিক তেনেকৈ গোপীসকলেও এই গোটেই ঘৰখনৰ কাম বন এৰি পেলাই ঈশ্বৰ কৃষ্ণৰ ওচৰলৈ, বাঁহী বজোৱাৰ ওচৰলৈ তালৈ যায়গৈ, ঈশ্বৰ কৃষ্ণক পাবৰ কাৰণে, তাত ঈশ্বৰ কৃষ্ণৰ সন্মুখত নাচিবলৈ। যদি নেপায়ো তেতিয়াও তেওঁলোকৰ এইটো সফলেই হয় বুলি কৈছে। ঘৰ বাৰী এৰি আলৰে নুশুনে, ডাইৰেক্ট কৃষ্ণই বাঁহী বজালেই গুচি গ'ল গছ। সুহৃদ সুদৰে বাদে স্বামীয়া গভেন্তে ও কৃষ্ণে হৰি লন্তচিত তথাপি নুলতে। নাম এষাৰৰ খবৰ পোৱাৰ লগে লগে ভকতজনৰ গাটো উদুলি মুদুলি লাগি থাকে। কেতিয়া যাব পাৰোঁ নামলৈ, ৰাতি টোপনিয়ে নধৰে। কাইলৈ যদি ক'ৰবাত পাল নাম আছে, আজি ৰাতি টোপনি নাই। কেনেকৈ পটককৈ আহি গা পা ধুই গুৰু সেৱা কৰিয়ে পটকৈ ওলাই যাব পাৰে। মানুহজনীয়ে কথা শুনিলেও শুনক, নুশুনিলেও নুশুনক, ভাগ দিলেও দিয়ক, নিদিলেও নিদিয়ক, মই গুৰু বস্তুভাগ লৈ কেনেবাকৈ ওলাব পাৰিলেইতো। এইটো সেই ভকতসকলৰ অৱস্থা। ঠিক তেনেকুৱা অৱস্থা গোপীসকলৰো হৈছিল। এই কোনোবাই ভাত খালে নেখালে, মোৰ শাহুৰকেইটা সৰুকেইটা কাঢ়ি পাতি ক'ৰবাত যদি মৰিও যায়, মৰিও যাওক, মই খালি যাবলৈ পালে ওলাব। সেইটোৱে। এতিয়া এই তেনেকুৱা আমাৰো এইবিলাক বেমাৰ আমাৰো আছে। বেমাৰবোৰ হৈ থাকে নহয় জানো? মোৰ কিন্তু এইটো বেমাৰ খুব হয়, এই ৰাতি টোপনি নধৰাটো নাম থাকিলে। ঔ সুহৃদ সুদৰে বাধে স্বামী আগভেন্তে ঔ কৃষ্ণে হৰি লন্তচিত তথাপি নুলতে বিমোহিত হৈয়া সবেলৰে
সেইমখাই ইয়াত এইবোৰ ভিডিঅ' দেখুৱাই আছে। এই বাজ হৈবে কতো কবি নপাইলে কি হৰে, ও ৰাখিল দুৱাৰ বান্ধি স্বামী যে দেৱৰে। কেতিয়াবা যদি দৰ্জাখন বন্ধ কৰি দি পেলাই থৈ দিয়ে টকা মাৰি, সেই মানুহজনী যাব বুলি, যাব যদি নোৱাৰে সেইজনী আৰু তাতে ৰাম কৰিবে নাপাইল মনোৰথ সাংগ, কৃষ্ণৰ বিৰহ অগ্নি দহে সৰ্ব অংগ। হা কৃষ্ণ কৃষ্ণ আতি মুখে মাত্ৰ ৰে, কতো উঠে বসে কতো পৃথিৱীত পৰে। ৰাম কাহে হোম নিশ্চা হোৱা পুলকৰে মন, চক্ষু মুদি চিন্তে প্ৰাণ কৃষ্ণৰ চৰণ। ধ্যানত প্ৰভুক পাই প্ৰেমে আলিংগিল, ও তাসম্বাৰ পৰম বনাও পজিল। ও ৰাম মিলিল আনন্দ ভৈলা সৰ্বাংগে, পুলক ধাৰাই বহয়াতি নেত্ৰৰ লুতক। কৃষ্ণৰ বিৰহ তাপে পাপ গৈল ক্ষয়, আলিংগনে ভৈল ভোগ যত পুণ্য স্বয়ং। কৃষ্ণক চিন্তন্তে কৰ্ম বন্ধে ভৈল ক্ষীণ, এৰি তনু তেখনে কৃষ্ণত গৈলা লীন। ও ৰাম কুশে পৰীক্ষিতে শুনি মিলিল জৰা বুদ্ধি মাধৱ খেবে গোপীশ্বয়। তথাপি মুখ্যক পাইলে কিনো বিপৰীত, হেনতো আশ্চৰ্য নতো শুনি কদাচিত। জৰা বুদ্ধিটো বুজি পাইছে নহয় আপোনালোকে? ৰাম ফুকনি গদতি শুনা ৰাজা মহাশয়, গোপিকাৰ মুখ্য দেখি নুহিবা বিস্ময়। তেতিয়া সুখদেৱে পৰীক্ষিতক এই কথাটো কৈছে। পৰীক্ষিতে কৈছে যে জৰা বুদ্ধি কৰিও গোপীসকলে কৃষ্ণৰ ভক্ত হ'ল। তেতিয়া শুকমুনিয়ে ৰাজা পৰীক্ষিতক এই কথাটো কৈছে যে তুমি এইটো কথাত বৰ বেছি বিস্ময় নহবা। ৰাম দেশ কৰি শিশু পালে লভিল,
খালে তেতিয়াহ'লে সেই মানুহজন অজৰ অমৰ নহ'ব নেকি? এইটোতো অমৃতটো খালেতো অজৰ অমৰ হ'বই। জৰা বুদ্ধিটো বুজি পোৱা নাই নেকি? জৰা বুদ্ধিটো এনেই ভালকৈ যদি আমি ঘৰুৱা ভাষাত যদি বুজি পাওঁ, এগৰাকী স্বামী থকাৰ পাছত অন্য এগৰাকী স্বামীক কামনা কৰাটোৱেই জৰা বুদ্ধি। আমাৰ ঈশ্বৰ কৃষ্ণ আমাৰ স্বামী। ঈশ্বৰ কৃষ্ণক বাদ দি যদি আমি অন্য দেৱ দেৱতাৰ পূজা পাতল কৰিছোঁ, তেতিয়াহ'লে এইটো জৰা বুদ্ধি। যিটো আমাৰ কেতিয়াবা আমাৰ আইসকলৰ ভিতৰত এইটো হয় যে প্ৰতিজন আছে, তথাপিও কোনোবা এজন পুৰুষৰ লগত তেওঁৰ মনটো মানে গলিত হয়। মই এজন পুৰুষক পোৱা হ'লে ভাল আছিল নেকি, মোৰ মানুহজনে বৰ ভাল নহয় নেকি, টকা পইচা আত্মশক্তি বল অলপ কম আছে নেকি মোৰ মানুহজনৰ, এই কথাটো ভাবি বেলেগ পুৰুষৰ কথা চিন্তা কৰাটো এইটো জৰা বুদ্ধি। ঈশ্বৰ কৃষ্ণৰ ওচৰত শৰণ লোৱাৰ পাছত ঘৰখনত কেইটামান ঘটনা ঘটিল, তেতিয়া মানুহজন অবিশ্বাসী হৈ যায়। এই ঈশ্বৰত শৰণ লোৱাৰ পাছতেনো এনেকুৱা মানে মই বেলেগ দেৱতা পূজা কৰা হ'লেই ভাল আছিলে, এইটো জৰা। ৰাম ৰাম সমস্ত জীৱৰ আত্মা ৰাম, জাতি অজাতি কোন বাঞ্ছন্ত ভগৱন্তে, এই পশু পক্ষী বৃক্ষ মূৰ্খ পাৱে নিৰুপায় হৰিৰ ভকতি বৃথা, অ গোপী গোপালৰ বাবে শুনা পাছে কথা, যেবে হবে সমীপচা বিলাগু পনাৰী, ঔ তাসম বাস পৰিহাস মহিলা মুৰাৰী, অৰাম খবয়ে পুচন্ত বাঢ়ি কতিপ এই যমুনাৰ পানীত গা ধুই থাকোঁতে কোৱা কথাটো পাহৰা নিচিনাকৈ তেওঁলোক যেতিয়া দৌৰি আহি পেলাই কৃষ্ণই বাঁহী বজোৱাৰ সন্মুখত আহি ৰ'লহি, যেতিয়া কৈছে বোলে কি হ'ল তোমালোকে কিয় আহিছা ইমান দৌৰি, কি হ'ল এনেকৈ কৈছে, অ ৰাম কিবা উত পাত আখি মিলিলে ব্ৰজত, ভগনীয়া যেন হবে পখিলা বনত, কল্যাণে আখিলা তোমাৰ সাৰ বাৰ্তা ভাল, কিবা প্ৰিয় কৰ্ম কৰোঁ কহিও সকাল, ৰাম নালাগে বিলম্ব বোলা সাধু মই কাজ, এন বাক্য শুনি গোপী হব লাজ। এই কথাকেইটা যেতিয়া ক'লে তেতিয়া গোপীসকলে ভাবিলে কৃষ্ণটোৱে দেখোন আমাক ৰাসক্ৰিয়া কৰিম বুলি কৈছিলে এই পূৰ্ণিমা ৰাতি, পাহৰিলে নেকি বাৰু যে তেওঁলোকে লাজ পাব, আমিহে দৌৰি আহিম, কৃষ্ণ ভবাই নাই আমি আহিম, তেতিয়া তেওঁলোকে লাজ পাইছে। ৰাম ৰাম
ঈশ্বৰে তেওঁলোকক কৈছে, কি কৈছে? দুৰ্ঘোৰ ৰজনী পেট পিশাচৰ গতি, নাথাকিবা ঐতে তোমাৰ তোৰা সমষ্টিৰি মতি। এইটো মিছাকে কোৱা নাই নিশ্চয়, মিছাকে কৈছে নেকি বাৰু? তোমালোকে মাইকীমান তোমালোকৰ ভয় লাগিব ন? ইয়াতে ৰাক্ষস পিশাচবিলাক আছে, তোমালোকে গুচি নোযোৱা কিয়? এইটো মিছাকে কৈছে নেকি? এইটো কৈছে দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি, নাথাকিবা অত্যতুৰা হব স্ত্ৰীমতী। তোমালোকে বোলে স্ত্ৰীমতী, এইবিলাকতো স্ত্ৰীয়ে আছিলে বোলে দেখোন গোপী গোপা। শাস্ত্ৰই যিটো কৈছে গোপী গোপা স্ত্ৰী নহয়, স্ত্ৰী বুলি দেখাইছে ন গোপীখিনি। কিন্তু ইয়াত আকৌ ঈশ্বৰে কৈছে তোমালোকৰ স্ত্ৰীমতী নিচিনাকে তোমালোকে ভয় খাবা নহয়, তোমালোকে গুচি যোৱা বুলি কৈছে। তাৰমানে ঈশ্বৰে এইটো কৈছে যে তোমালোকৰ স্ত্ৰীমতী নহয়, তোমালোক ভাল সাহসী পুৰুষৰ নিচিনা হয়। ঈশ্বৰে এইটোৱে বুজাইছে, এইটো পৰিহাসহে কৰিছে। তোমালোক গুচি যোৱা, তোমালোক মাইকী মানুহৰ নিচিনা, তোমালোকৰ ভয় নালাগে নেকি? গতিকে এইটো গোপী হ'ল নেকি? আমিতো ভকত বুলি ভাবো। ৰাম ৰাম চৰে ব্যাঘ ভুংগ বৰা হৰ ভূকি পুৰুষৰু ভয় ভালু কৰ শুনি, তোমাৰ শাকনে দেখিয়া পিতৃ মাতৃ ভাই, পতি পুত্ৰ ছয় চাই ফুৰে ঠাই ঠাই। পিতৃ মাতৃ ভাতৃ আৰু পতি পুত্ৰবিলাকে, তোমালোকৰ ল'ৰাবিলাকে তোমালোকক বিচাৰি ফুৰিছে নহয়। অৰাম লাগনে পাই মনে বৰ মিলিবে সংশয়, পালতি গুচায়ো গয়া তোমালোকে যোৱা, তেওঁলোকক নিৰ্ভয় দিয়াগৈ বুলি কৈছে। এইবিলাকৰ ভয় খাব নহয়, তোমালোক গুচি আহিলা, এই কথাটো কৈছে। কৃষ্ণক কটাক্ষ ৰূপে চাৱেতে কৰি, মনত গুণন্ত কেনে চেঞ্চান্ত শুনি সবে গোবৰ সুন্দৰী, কৃষ্ণ কটাক্ষে কোপে চাৱেতে কৰি, মনত গুণন্ত কোন চেঞ্চান্ত বিবাণী, আখি পাছে বুলিলা বচন চক্ৰ পানী, দেখিলা ইটো বৃন্দা বন বিকশিত, পূৰ্ণ চন্দ্ৰ মাৰ চাৰু ৰশ্মিয়ে ৰঞ্জিত, জলবায়ু লাগিবা কাম আমার ভকত কিজন ক'ত গ'ল বা? আনন্দে দেখিলা দিব্য বৃন্দাবনস্থলী, উলটি ব্ৰজক যাহা হবে কান্দে শিশু গণ তাক পিয়া
সকলা ভ্ৰান্তি কৰিও শুশ্ৰূষা তাক তুমি শান্তি। শুনি সবে গোপী কোপে যাজল সমান চকু পকাই চাৱে মাত্ৰ নংগে নদেশমিধান। ইমান ঠাট্টা কৰিলে সেই কৃষ্ণকটো নেৰিলেহেঁতেন। আজিকালি হোৱা হ'লেতো মাৰিলেই। আগৰ দিনৰ বুলি বাচি গ'ল আৰু কৃষ্ণ। ৰাম ৰাম মনে বোলে নুবুজি কৃষ্ণৰ এইটো মত। মৰ্ম ছেদে বাক্য আকে কিমতে মুখত। বুলন্ত গোবিন্দে দুনাই হাকি হেন দেখি আমাক একে স্নেহে যেবে আইলা কৰিলা যুগুত এইটো অনুচিত। আনু প্ৰাণী সবে মোক দেখি সুখী হৈ। স্বামী ৰেখে সেৱা কুল স্ত্ৰী মহান। পুত্ৰ সবে সুখিবে ক্ৰিয়া গৃহ কৰ্ম। যদি কলা জৰা কণা পূজা হুৱে পতি তথাপি নেৰিবা হেন শাস্ত্ৰৰ সন্মতি। নেমাৰিলে লাঠি লৈ কৃষ্ণক মৰিয়াই মৰিয়াই মাৰিলে। এইটো কথা কোৱা ওলাই আজিকালি, হয়নে? খুব পিটিলে। যদি কলা জৰা কণা পূজা হ'লেও প্ৰতিজনক তোমালোকৰ শাস্ত্ৰৰ সন্মতৰ মতে তোমালোকে এৰিয়াই দিব নালাগিছিলে বুলি ক'লে। সেইটো ক'লে আজিকালি এৰিব নেকি? গাভৰু ছোৱালীয়ে ডেকা ল'ৰা মৰিয়াই একেবাৰে কঁকাল ভাঙি দিব। উপপতি সমে ক্ৰিয়া কৰ্ম কৰিহিত। পৰ্বত সমান পাপ কাৰ্য কিঞ্চিত। ইহলোকে নিন্দে পৰলোকে স্বামী যেবে জানে মিলে ৰাম আগা সখী কব যেবে মোক আৰাধিত। শুনা তাৰো কথা যেন শাস্ত্ৰৰ বিহিত। আন চিন্তা এৰিয়া মনত ধৰে সততে মহন্তে মোৰ গুণ নাম স্মৰে। এইটো ভকতৰ মহাধৰ্মটো কৈছে। বিদুৰতে থাকি কৰে শ্ৰৱণ কীৰ্তন। বাহে মুত ভকতি নিৰ্মল মন। দেখন্তে শুনন্তে সদা হেৰা হুৱে মতি। জানিয়া গৃহত
মাতি পেলাই গোপীসকলক ঘৰলৈ যাবলৈ কৈ আছে। এই ৰাম চলে পৰি হাকে হৰি লগাই লন্ত মাত গোপীৰ মুণ্ডত যেন পৰিল নিৰ্ঘাত হেন বিক্ৰয় পাছে শুনি গোপীগণ ও পাইলে দুৰন্ত চিন্তা বিবৰ্ণ বদন ওলমাইল মুখ আতি পায়া দুখ ভৰ ও সঘনে নিশ্বাস কাহে উখাই ল অধৰ ওচৰ কুমকুমে মানে লুটকে লিপিত থাকিল নিশ্চুকে মুখ বচন ভৰিল উপজিল খেদ হৃদয়ত মনসৰে ও ধারায় লুটক নয়নর পড়ে চরণে ভূমিক লিখে দেখে অন্ধকার ও নাহি শ্রুতি জ্ঞান আৰু একো গোপিকাৰ। রাম কৃষ্ণর কিঙ্করে